বটদ্ৰৱৰ ভেৰভেৰিত 2 সন্তানৰ মাতৃ পলায়ন ওলাই গৈছিল ধিং চিকিৎসালয়লৈ কিন্তু পিছত স্বামীৰ পিছৰ পৰাই অন্তৰ্ধান মানে পলাল যে পলালেই বিচাৰি কোনো সম্ভেদেই পোৱা নগ'ল বটদ্ৰৱাৰ ভেৰভেৰিত পৰকীয়া প্ৰেমেই ধ্বংস কৰিলে এখন সুখৰ সংসাৰ হয় আজিকালি হৈছে কি দিনক দিনে বৃদ্ধি হৈছে বোৱাৰী লাভাৰ মাকক কোৱা হয় মমতাময় কিন্তু আজিৰ দিনত নিজৰ জন্ম দিয়া সন্তানৰ প্ৰতি দৰদ কমি গৈছে একাংশ কুলংকাৰ মাতৃৰ এই দৃশ্যলৈ মন কৰক মাকৰ বাবে অসুখীয়া এমাহ সন্তানে হিয়াত ঢাকুৰি কান্দিছে মা বুলি মাকক বিচাৰিছে কিন্তু তেওঁ বুজিব কেনেকৈ তেওঁ মাতৃ যে পলায়ন কৰিছে জানিব পৰা মতে বটদ্ৰৱাৰ ভেৰভেৰি গাঁৱৰ আমিৰ হুছেইনৰ পত্নী সাবিনা খাতুন নিজৰ লগতে স্বামী আৰু অসুখীয়া সন্তানৰ চিকিৎসাৰ বাবে ধিং FRUলৈ যায় পতিয়ে সন্তানক চিকিৎসা কৰি থকা সময়তে স্বামীৰ পিছৰ পৰাই অন্তৰ্ধান পত্নী সাবিনা পিছে সাবিনাৰ এই ঘটনা প্ৰথম নহয় অভিযোগ উত্থাপিত কৰিছে নিজ স্বামীয়ে ইয়াৰ আগতেও আৰু দুবাৰ হোজাই জিলাৰ মফিদুল নামৰ পৰপুৰুষৰ লগত পলাই গৈছিল যদিও একমাত্ৰ সন্তানৰ মুখৰ ফালে চাই স্বামীয়ে পুনৰ গ্ৰহণ কৰি আহিছে এইবাৰো স্বামীৰ কাটৰ আহ্বান তুমি গুচি আহা মই সকলো ক্ষমা কৰি দিম কেরালা বন্ধ থাকতে আছি তোমার কথাবার্তা তো তুমি এবার না যা না এবার এই জীবুটি তুই কিবা গেলি 10 ঘন্টা মাসে জীবুটি দিলে মনটা সন্ধ্যা আগত যেটো ল'ৰাত গৈছিল সেইটো ল'ৰাৰ ওচৰত ফোন কৰিছিলোঁ ফোন কৰাৰ পিছত ল'ৰাটো কৈছে যে মোৰ ওচৰত অহা নাই তোমাৰ ওচৰত অহা নাই মানুহটো ক'ত গৈছে তুমি নিয়া নাই তো মানুহটো যেনেকুৱা হয় মোৰ সন্দেহ তোমাৰ ইয়াত গৈছে তুমি মিছা কথা কৈ আছে তুমি বেলেগ নাম্বাৰ এটা দিছ এই নাম্বাৰত ফোন মাৰিছোঁ ফোনটো ৰিচিভ কৰা নাই বেলেগ নাম্বাৰ ফোন মাৰিলে ৰিচিভ কৰা নাই ৰিচিভ কৰি থৈ দিয়ে তুমি য'ত আছে তুমি গোটেইকেইটা তুমি জানো তোমালোক তুমি দিয়ক মোৰ মানুহটো আপোনাৰ কি সন্দেহ মানুহজনী মোৰ সন্দেহ মহিদুল ইছলামৰ ওচৰত আছে নহ'লে মহিদুলে বেলেগ ওচৰত দি থৈছে মহিদুল বেলেগৰ তাত আছে মহিদুলে কি দি থৈছে বিক্ৰী কৰি দিছে বিক্ৰী কৰিব পাৰে বা ক'তবা দি থৈব পাৰে এইটো মহিদুলে ক'ব পাৰিব আৰু আপুনি কেছ কৰিছে মই থানাতে এজাহাৰ দিছোঁ কোন থানাত দিছে বৌদ্ধ থানাত আপুনি মানুহজনীক কি ক'ব মানুহজনী যদি আহে আপুনি আকৌ গ্ৰহণ কৰিব মহিদুলে দিয়ে ক'ত আছে দিয়ে মই লওঁ আমাৰ ল'ৰা দুটা আছে মইৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট নিউজ 24 NE